মানে শান্তিকে নিজান জেগাত বনাইহে ভাল। হেল্ল' গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই ব্ৰেণ্ড নিউ ব্লগ। আৰু বহুত দিন হ'ল ভিডিঅ' বনাব পৰা নাই, কাৰণ ঘৰত ইমানেই ব্যস্ত হৈ পৰিছোঁ। ডিউটিৰ পৰা অহাৰ পাছত একদম ৰক্ষাই পোৱা নাই ঘৰৰ কামত। তো আপোনালোকক সময়ো দিব পৰা নাই, তাৰ বাবে মই ক্ষমা বিচাৰিছোঁ। আৰু আজি এটা নতুন টপিকৰ ওপৰত ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ, গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষৰলৈকে চাই থাকিব। আৰু বেছি দেৰি নকৰি ব'লক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ, আৰু বেছি সময়ো নলওঁ, ঘৰত মিস্ত্ৰী চিস্ত্ৰী লাগি আছে, ব'লক আৰম্ভ কৰি দিওঁ। আৰু আপোনালোকে ভাবে ঘৰত ভিডিঅ' নবনায় আৰু পথাৰৰ ফালে বনায় বুলি। চ' ঘৰত বহুত কাম হৈ আছে, গতিকে ভিডিঅ' বনাব পৰা নাই ঘৰত, ভঙা চিঙা কিবা কিবি। আৰু ভিডিঅ' মানে শান্তিকে নিজান জেগাত বনাইহে ভাল লাগে, গতিকে ইয়াত আহি বনাইছোঁ। বাৰু বাদ দিয়ক বাৰু এইবিলাক। আৰু বহুতে সুধি আছিলে যে যিবিলাক ট্ৰেইনিং কৰে, কিছুমান ট্ৰেইনিং AD থাকে, এছিষ্টেণ্ট ডিলাৰ থাকে, কিছুমান ট্ৰেইনিং মেকানিক থাকে, তেওঁলোকক কেনেকুৱা ধৰণৰ কি চেলাৰী দিয়ে। আৰু এটা কথা সুধি আছিল মোক, মই কৈছিলোঁ যে আগৰ ভিডিঅ'টোত মই আগতে বেলেগ কোম্পানী এটাত কাম কৰিছিলোঁ, তো তাত কেনেকুৱা চেলাৰী পাইছিলে, কি এনেকুৱা বহুত বিভিন্ন ধৰণৰ কুৱেশ্যন আছে। তো গতিকে সেই ভিডিঅ'কেইটাৰ ওপৰতে আজি টপিককেইটাৰ ওপৰতে আজি ভিডিঅ'টো বনাম, গতিকে চাই থাকক। তো এতিয়া মই আহিছোঁ প্ৰথম কমেণ্টটোলৈ। প্ৰথম কমেণ্টটো হৈছে যে ট্ৰেইনিং, আমাৰ ইয়াত বিভিন্ন ধৰণৰ ট্ৰেইনিং কৰিবলৈ আহে, বিভিন্ন ছেক্টৰত, মেকানিকেলে হওক বা ইলেক্ট্ৰিচিয়ানে হওক। আমাৰ ৰিকটোত এছিষ্টেণ্ট ডিলাৰৰ ট্ৰেইনিং মানে ADৰ ট্ৰেইনিঙৰ কাৰণে বহুত কেইজন ল'ৰা থাকে, দুজন থাকে, দুটা পোষ্ট থাকে, এজন আহিলে এজন যায়। তো সেইটো মই শুনা মতে অইলৰ পৰা সেইটো নাথাকে নেকি পষ্টটো, যে ট্ৰেইনিঙৰ কাৰণে। তো আমাৰ কিন্তু ৰিগত এই সুবিধাটো দিছে বাৰু। তো এতিয়া দুজন হৈ আছে। তো তাত তেওঁলোকে প্ৰথম অলপ কামৰ বিষয়েও কৈ দিছোঁ, কেনেকুৱা কি ধৰণৰ কাম কৰে তেওঁলোকে ট্ৰেইনিং ADবিলাকে। ট্ৰেইনিং AD মানে হৈছে যিজন ৰষ্টবত হেল্পাৰ থাকে, সেইজনতকৈ তলত বুলি গণ্য কৰা হয়, কিয়নো তেওঁ একেবাৰে ফ্ৰেছ হৈ আহে। তো ফ্ৰেছ হৈ আহোঁতে তেওঁতো একো নাজানে, কাৰণ ৰষ্টবতজনটো বহুত 2-3 বছৰৰ পৰা কৰি আছে, তেওঁৰ এক্সপিৰিয়েঞ্চ বহুত। সেইকাৰণে মানে ৰষ্টবতজনেও সেই ট্ৰেইনিং ADজনক কাম কৰিবলৈ অৰ্ডাৰ দিব পাৰে বা পৰামৰ্শ দিব পাৰে, কাৰণ তেওঁ এজন এক্সপিৰিয়েঞ্চ বিষয়া, তেওঁ অকণমান হ'লেও এক্সপিৰিয়েঞ্চ আছে। গতিকে এজন ট্ৰেইনিং ADয়ে এজন ৰষ্টবত এজনৰো কথা শুনিবলগীয়া হয় বা শুনিব লাগিব, কাৰণ ট্ৰেইনিং AD এজন একেবাৰে ফ্ৰেছ হৈ আহে নহয় জানো, ক'ৰবাত তেওঁলোকে ট্ৰেড কৰে, ITI কৰে বা JE কৰে। তো তেওঁলোকে ফ্ৰেছ হৈ আহে, তেওঁলোকৰ থিয়ৰিটো থাকে কিন্তু প্ৰেক্টিকেলটো নাথাকে। গতিকে ৰষ্টবত এজনেও তেওঁলোকক মানে ট্ৰেইন কৰিব পাৰে বা শিকাব পাৰে কিছুমান কথা। এতিয়া আহিলে মেইন কথাটো চেলাৰী। তেওঁলোকক চেলাৰী বিভিন্ন ধৰণৰ ৰিগত বিভিন্ন ধৰণৰ মানে 1500 টকা, অলপ ওপৰ হ'ব পাৰে, কিছুমানত কম হ'ব পাৰে। চ' মই জনামতে আমাৰ ৰিগটোত এজন ট্ৰেইনিং ADয়ে 18,000 পৰা 19,000 পৰ্যন্ত চেলাৰীটো পায়, আৰু কিছুমানে কমো পায়, কিছুমানে বেছি পায়। তো ঠিক তেনেকুৱা ধৰণৰ সিমানখিনি মানত চেলাৰী পায়, আৰু 18, 19, 20 মুঠতে 20ৰ ভিতৰত চেলাৰীটো তেওঁলোকে ট্ৰেইনিং কৰি থাকিলেও পায়। আৰু অকল চেলাৰীটোৱে বুলিয়ে নহয়, তেওঁলোকে থকা মেলা খোৱা আৰু গোটেই আমাৰ যিটো PPs থাকে, ছেফটি ড্ৰেছ থাকে, সেইটোও পায়। তো ট্ৰেইনিং কৰিলেও সেইখিনি সুবিধা এটা কোম্পানীয়ে প্ৰভাইড কৰে, সেইখিনি চিন্তা কৰিবলগীয়া কোনো কথা নাই। আৰু আপুনি যদি ITI কৰি বা JE কৰি ট্ৰেইনিং কৰিম বুলি ভাবিছে, মানে আপোনাৰ সুবিধা হ'ব। আৰু ট্ৰেইনিং কৰাৰ পাছত আৰু আমাৰ ৰিগবিলাকত প্ৰায় দেখিছোঁ ট্ৰেইনিং 2 বছৰ 3 বছৰ কৰে, তাৰপিছত AD ডাইৰেক্ট হ'ব পাৰে, এছিষ্টেণ্ট ডিলাৰ হ'ব পাৰে। আৰু তেওঁৰ কৰ্ম দক্ষতাৰ ওপৰতে সেইটো নিৰ্ভৰ কৰে, কিমান কাম শিকিব পাৰে, কিমান কম সময়ৰ ভিতৰত তেওঁ ইম্প্ৰুভ কৰিব পাৰে। তো তেনেকুৱা ধৰণৰ কথা। তো ইয়াৰ ওপৰত এটা ভিডিঅ' মই বেলেগকৈ বনাই দিম বাৰু। মই আজি তেওঁলোকে চেলাৰীটোৰ কথা সুধি আছিলে, তো চেলাৰীটোৰ ওপৰত ডিপেণ্ড কৰি আজি এই ভিডিঅ'টো মই বনাই দিছোঁ। তো চেলাৰীটো গম পালে আপোনালোকে 20,000ৰ ভিতৰত পায়। আৰু এতিয়া মোক সুধি আছিলে আগতে আপুনি
কি কোম্পানীত কাম কৰি আছিলে কেনেকুৱা ধৰণৰ চেলাৰী পাই আছিলে মই আগতে প্ৰথম জইন কৰিছিলোঁ শিৱানী শুনিছিলে আপোনালোকে শিৱানী কোম্পানী আণ্ডাৰত তাৰ সাব কন্টেক্ট এটা লৈছিলে AB অইল বুলি তাত কাম কৰিছিলোঁ তাত কাম কৰোঁতে আপোনালোকে মই এইটো চেলাৰী ক'লে আপুনি মানে কি বুলি ক'ম আৰু আচৰিত হৈ যাব ইমান কম চেলাৰীত আমি কাম কৰি আছিলোঁ মোক প্ৰথমতে দিছিলে 3000 কিন্তু 2500 টকা অকল দিছিলে 2500 টকাত তেতিয়া আমাৰ ডিউটি হৈছিলে 20 দিন ডিউটি 10 দিন অফ এনেকুৱা ধৰণৰ ডিউটি হৈছিলে আৰু আমি প্ৰায় ঘৰলৈ যাবই নাপাইছিলোঁ মানে অভাৰ টাইমটো বহুত পাইছিলোঁ আৰু কি হয় কেতিয়াবা ঘৰত এমাহ ডিউটি কৰিবলগীয়া হয় এমাহ ডিউটি কৰি ঘৰত 10 দিন থাকিব পাওঁ এনেকুৱা ধৰণৰ প্ৰায় প্ৰতিটো হিংসতে এনেকুৱা হয় মোৰ কেতিয়াবা মই মানে প্ৰায় থাকিবলৈ পাওঁ মানে ঘৰলৈ আহিবই নাপাওঁ কেতিয়াবা এমাহ ডিউটি কৰি ঘৰত 10 দিন মান থাকোঁ কেতিয়াবা আৰু মোৰ এইটো এটা কথা মনত আছে মই মানে ঘৰলৈ প্ৰথমতে যিমান যি হ'লেও যিমান পইচা নিদিলেও ঘৰৰ নিচিনা ক'তো পোৱা নাযায় আপোনালোকে সেইটো জানেই এনেকুৱা হ'ল এদিন মই আহি দিলোঁ হা ডিউটিৰ পৰা মই সেইবাৰ মোৰ মানে কি হ'ল অভাৰ টাইম কৰিবলৈ মন নাছিলে গতিকে আহি দিলোঁ আহি দিয়া ঘৰত পাই মানে জাষ্ট বেগটো থৈছিলোঁ আকৌ অফিচৰ পৰা ফোন কৰিলে যে তুমি কেলে ডিউটিৰ পৰা গ'লাগৈ যে আহিব লাগে তো তেনেকুৱা ধৰণৰ ইনচিডেণ্টবিলাক হৈছিলে আৰু তো বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো মেইন টপিকটোৰ ওপৰতে যিমানখিনি পাৰোঁ আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ আকৌ এবাৰ কৈ দিছোঁ যদি পাহৰি গৈছে আপোনালোকে এতিয়া এজন ট্ৰেইনি ADA বা ট্ৰেইনি মেকানিক তেনেকুৱা ধৰণে তেওঁলোকে 20,000 আণ্ডাৰত চেলাৰীটো পাব আৰু থকা মেলা খোৱা সকলোখিনি ট্ৰান্সপৰ্টৰ সুবিধাখিনি দিয়ে বেলেগ ৰিগত নাজানো কিন্তু আমাৰ ৰিগত তেনেকুৱা ধৰণে দিয়ে আৰু মই প্ৰথম জইন কৰিছিলোঁ শিৱানী সাব কণ্টেক্ট দিছিলে এইটো AB অইল তাত কৰিছিলোঁ তাত মোক চেলাৰী সেইটোৱে 2500 পৰা 3000 টকা চেলাৰী দিছিলে কিন্তু অভাৰ টাইম কৰি মেলি অলপ বেছি হৈছিলে আৰু তো সেইটোৱে আৰু আজিৰ ভিডিঅ'ত ইমানখিনিয়ে লগ পাম অন্য এটা ভিডিঅ'ত তো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাই থাকিব আপোনালোকে তো জয় অসম